তোমালোকৰ যিটো ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষা এই পৰীক্ষাটোৰ অসমীয়া কুৱেশ্যন পেপাৰ এখন লৈ আহিছো যিসকল ছাত্ৰতে পৰীক্ষা হোৱা নাই তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব তোমালোকে এই প্ৰশ্নখন চাবা ছাত্ৰসকল প্ৰথম প্ৰশ্নটো আছে চমুকৈ উত্তৰ লিখা তো এটা 1 নম্বৰকে 6 নম্বৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ শ্ৰেষ্ঠ পুথিখনৰ নাম কি ইয়াৰ উত্তৰটো হ'ব প্ৰতিমা ঠিক আছে প্ৰতিমা লিখিবা হতো আছে কোনে চিঞৰি কৈছিল অসমীয়া ৰনুৱাসকল মই যুঁজিহে মৰিম এটো কৈছিল লাচিত বৰফুকনে জননী সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে এটো হৈছে কৰ্মবিমুখতাই যেটো অবহেলা কৰে অৰ্থাৎ কৰ্মবিমুখতাই হ'ব ইয়াৰ উত্তৰ ফুলনিত কি ছিঙি ৰৈ গ'ল ফুলনিত ফুল ছিঙি ৰৈ গ'ল তাৰ আগতে অৱগত কৰাব বিচাৰো ছাত্ৰসকল আমি এছআৰ এডুকেশ্যনৰ ফালৰ পৰা অনলাইন টিউশন প্ৰতি বছৰ এবাৰো কৰি আছো এটা ভাল খবৰ কিয়নো আমাৰ অনলাইন টিউশনৰ মাচুল এতিয়া একেবাৰে কমাই দিয়া গৈছে যত আমাৰ 999 টকা আছিল তাৰ পৰিৱৰ্তে এতিয়া 299 টকা পেমেন্ট কৰিলে আমাৰ অনলাইন ক্লাছত জয়েন হ'ব পাৰিবা এই অফাৰ মাত্ৰ কেইদিনমানৰ বাবে ৰখা গৈছে যিসকল ছাত্ৰতে ইচ্ছুক হয় সোনকালে এছএমএছ কৰা নাম্বাৰটো ইতিমধ্যে দি দিছো 9394628219 এই নম্বৰত এছএমএছ বা কল কৰো তোমালোকে অধিক জানিব পাৰিবা আৰু আমি তোমালোকে এছএমএছ কৰাৰ পিছত আমি তাতে এখন কিউআৰ কোড পঠিয়াই দিম তাতে তোমালোকে পেমেন্টটো কৰাৰ লগে লগে আমি গ্ৰুপত এড কৰি দিম আৰু তাতে ক্লাছ বিলাক হ'ব ক্লাছ বিলাক ৰাতি হ'ব সন্ধিয়া ক্লাছ 8 ৰ কাৰণে 7:30 বজাৰ পৰা ক্লাছ 9 ৰ পৰা 8:30 বজাৰ পৰা আমাৰ ৰাতি ক্লাছ বিলাক হয় 8 9 10 তেনেকুৱা আমাৰ ৰুটিন আছে মিলাই ক্লাছ বিলাক কৰা হ'ব যিসকল ছাত্ৰতে ইচ্ছুক হয় তোমালোকে এতিয়া এছএমএছ কৰা অফাৰ থাকোতে যেটা আমি 999 পৰা আমি 299 টকা দিয়া গৈছে গতিকে সেই কাৰণে তোমালোকে এছএমএছ কৰা পৰীক্ষাৰ মাজতে দুই দিনতে আমি অফাৰ গুছাই দিম সেই কাৰণে তোমালোকে জয়েন হোৱা সোনকালে জয়েন হৈ লোৱা ঠিক আছে নেক্সট কিবা অসুবিধা থাকিলে মানে কোনবা এছএমএছৰ জৰিয়তে সুধিব পাৰিবা ঠিক আছে আমি নেক্সট প্ৰশ্নখিনি আগবাঢ়িছো গতে বহুতে ইন্টাৰেষ্টলি নলয় বা গুৰুত্ব সহকাৰে নলয় কিন্তু আমি ক্লাছ বিলাক হৈ আছে তোমালোকে এক্সট্ৰা টিউশন লোৱাৰ প্ৰয়োজন নাই ধুনীয়াকৈ আমাৰ পৰা ক্লাছ বিলাক কৰিব পাৰিবা জন্মসূত্ৰে এনফাং কোন সম্প্ৰদায়ৰ ছোৱালী আছিল ইহুদি সম্প্ৰদায়ৰ ছোৱালী আছিল চুকাফা দিৱস বা অসম দিৱস কেতিয়া পালন কৰা হয় 2 ডিচেম্বৰত চুকাফা বা অসম দিৱস পালন কৰা হয় 2 নম্বৰ উত্তৰটো 2 পূৰণ 3 এটা 2 নম্বৰকে 3 তাত 6 নম্বৰ আছে জাগা জননীৰ সন্তান কবিতাটিৰ ৰচক কোন আৰু তেওঁ নিৰ্মাণ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি ছাত্ৰসকল তোমালোকে এইখিনি চেষ্টা কৰিবা মই গ্ৰামাৰখিনি তোমালোক কৰি দিম এনফাংকে ডায়েৰী লিখাৰ কামটো কেতিয়া আৰম্ভ কৰিছিল বৰ্তমান শৰাইহাটৰ সমস্যাবোৰ কি কি কিতাপ পাই আহিছা 3 নম্বৰ উত্তৰ লিখা 3 পূৰণ 3 ছেকেণ্ড 12 নম্বৰ আছে অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল জোনাকী ত্ৰিমূৰ্তি বুলিলে কোন কোন ব্যক্তিৰ নাম জনা যায় সন্ধিৰ ভাগ কেইটাৰ নাম লিখা যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা তাৰ পিছত বিশেষৰ পৰা বিশেষণলৈ নিয়া অসম পাহাৰ ৰণ এটা 1 নম্বৰকে যে এটিও সবা অসমটো কি হ'ব যে বিশেষৰ পৰা বিশেষণলৈ অসমটো অসমীয়া হ'ব পাহাৰ পাহাৰীয়া ৰণ ৰনুৱা হ'ব তলা শব্দবোৰ প্ৰতি শব্দ লিখা কিশোৰটো হ'ব কিশোৰ মানে কি প্ৰতি শব্দ যেটো আমাৰ কিশোৰী মানে হৈছে কম বয়সীয়া ছোৱালী মৃত্যু মানে হৈছে পৰলোকপ্ৰাপ্তি বা অৱসান বা মৰণ স্থায়ী মানে হৈছে চিৰস্থায়ী বা চিৰন্তন অটল তাৰ পিছত বাক্য ৰচনা কৰা বিশ্ববিখ্যাত শৰাইহাট যুদ্ধখন বিশ্ববিখ্যাত আছিল বা তোমালোকে লিখিবা তাজমহল বিশ্ববিখ্যাত তাজমহল বিশ্ববিখ্যাত এটা স্মৃতি আত্মগোপন শত্ৰুৰ পৰা ৰক্ষা পাবলৈ সৈন্যসকলে আত্মগোপন কৰিছিল অভিযান আমাৰ বিদ্যালয়ৰ পৰা এক পৰ্যটন অভিযানৰ আয়োজন কৰা হৈছে অভিযান কোনো যোৱা যে পুলিচে চোৰ ধৰিবৰ কাৰণে বিভিন্ন অভিযান আগবঢ়াইছে বা বিভিন্ন অভিযান কৰিব চেষ্টা কৰিছে সন্ধি গঠন আৰু ভাঙা দেৱ মানে দেৱসুৰ মানে দেৱযু অসুৰ দেৱসুৰ হ'ব দহযু অনন দশানন ঠিক আছে দেশযু অনন দশানন ধৰুৱা ধৰযুগ উৱা ধৰুৱা লিখা আছে এইটো হ'ব খঙাল খং এইটো সংযোগ আল খঙাল এটা শব্দত প্ৰকাশ কৰা সাহস থকা মানুহ সাহসী যি আগে হোৱা নাই অভূতপূৰ্ব যি আনৰ উন্নতি দেখিব নোৱাৰে
সেইটো কি বুলি কোৱা হয় যে আনৰ উন্নতি দেখিব নে পৰশ্ৰী কাতৰ বুলিও ক'ব পাৰা বা হিংসাকুৰীয়া বুলিও ক'ব পাৰা ঠিক আছে লিখিবা আৰু প্ৰথম য'ত 5 নম্বৰ থাকিব আৰু শ্ৰুতলিপিত 5 নম্বৰ থাকিব স্কুল হিচাপে বেলেগ বেলেগ কিছুমানৰ থাকে কিছুমানৰ নিদিয়ে ডাইৰেক্ট প্ৰশ্নতে দিয়ে সেইটো তোমালোকৰ স্কুল হিচাপে বেলেগ বা ডিষ্ট্ৰিক্ট ৱাইজ বেলেগ বেলেগ হ'ব যিয়ে নহওক ছাত্ৰতে মই আকৌ তোমালোকক অৱগত কৰালো যে এছআৰ এডুকেশ্যন অনলাইন টিউচনৰ ব্যৱস্থা ক্লাছ 8 9 10ৰ এটা বিশেষ ব্যৱস্থা য'ত ক্লাছ 8 9 10 সকলোৱে ল'ব পাৰিব যিসকল ইচ্ছুক হয় হোৱাটছএপ নম্বৰ SMS কৰি তোমালোকে জইন হ'ব